হাজোৰ দেহৰকৰিহা নতুন শনিয়াদি প্ৰাক্তন নাও খেলুৱৈ সন্থাৰ উদ্যোগত হুলুং নাও খেল প্ৰতিযোগিতা। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ দেহৰকৰিহা নতুন শনিয়াদি প্ৰাক্তন নাও খেলুৱৈ সন্থাৰ উদ্যোগত হুলুং নাও খেল প্ৰতিযোগিতাখনি বৃহস্পতিবাৰে বৰলীয়া নৈত অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ৰাজ্যৰ আগশাৰীৰ 8খনকৈ নাৱে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 8,000 টকাৰ লগতে ট্ৰফি এটা ধাৰ্য কৰা হৈছে। দ্বিতীয় পুৰস্কাৰ নগদ 7,000 টকাৰ লগতে ট্ৰফি এটাও ধাৰ্য কৰা হয়। উক্ত নাও খেলত বিজেপি অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাসে আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰি নামনি অসমত নাও খেলৰ ইতিহাস সম্পৰ্কে সাৱলীল ভাষণ ৰাখে। আনহাতে প্ৰখৰ ৰ'দকো নেওচি প্ৰতিযোগিতাখনিত অগণন দৰ্শকে নাও খেলখনি উপভোগ কৰিবলৈ আহে। অৱশেষত প্ৰতিযোগিতাৰ অন্তত মাৰ আশীৰ্বাদ নাওখনে প্ৰথম পুৰস্কাৰ, জোনতৰা নাওখনে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয়। এই খেল অতি পৰম্পৰাগতভাৱে এই অঞ্চলত অতি জনপ্ৰিয় খেল আৰু আজি প্ৰত্যেক ঘৰ মানুহৰ ল'ৰা ছোৱালী বুঢ়া বুঢ়ী সকলোৱে আজি এই খেল উপভোগ কৰিবলৈ ওলাই আহিছে। আৰু এনেকুৱা ধৰণৰ পৰম্পৰাগত নাৱৰ খেলৰ জৰিয়তে এই অঞ্চলৰ মানুহৰ যি আনন্দ উল্লাস আৰু এটা সম্প্ৰীতিৰ যি বাৰ্তা, এই বাৰ্তা সদায় ইয়াত মানুহে হৃদয়ত ৰাখিছে। আৰু হাজোৰ এই সৈন্যাদি বন্নি আধাৰপাৰা অঞ্চলৰ নাৱৰ খেলৰ প্ৰতি মানুহৰ যি আকৰ্ষণ, যি ধৰণৰ উৎসাহ উদ্দীপনা মই অভিভূত হৈছোঁ। আৰু প্ৰত্যেকজন খেলুৱৈ নাৱৰ খেলে ইয়াত প্ৰায় 8খন নাও খেলে যোগদান কৰিছে। প্ৰতিগৰাকী খেলুৱৈক মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ। উদ্যোক্তাসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, JVP ভাৰত।